ভাল ভাল এইটো বতৰত কি শুব লাগে নে জুই ফুৱাব লাগে নে কি এইটো বতৰত কাম কৰিব লাগে আমাৰ সৰুকে এটা এষাৰী নাম পাতিছে এই কি গালো জানো শ্যামদাই পকৰি বনাই আছে ইয়াত নিজৰ কাৰণে গৰম গৰম পকৰি ৰাইজ বৰষুণ জেকে একদম ছবি আঁকিবলৈ দিয়া নাই একদম বেয়া বিচনাখনলৈ টানি আছে নমস্কাৰ ৰাইজ মিঠৰাজ বৰা আৰ্ট ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই ভাল পালে আৰু যিসকলে চোৱা নাই চাব আৰু বৰ্তমান আমি চাৰিআতি সামৰি আছোঁ আৰু বতৰটো বহুত বেয়া মানে বৰষুণ দিবলৈ আৰম্ভ কৰিছে সেইবাবে জলদি কৰিছোঁ এতিয়া প্ৰায় 8:30 বাজি গ'ল আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে মই পৰ্ট্ৰেইট এখন আঁকি আছিলোঁ পেঞ্চিল শ্বেডিঙৰ আগৰটো নহয় তাৰ আগৰটো গতিকে আপোনালোকক আজি মই সেই স্কেটছখন কমপ্লিট কৰিমগৈ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰপৰা এইফালে নিশাৰ বিষয়ে এইফালে দেখিছে চব বন্ধ হৈ গ'ল আৰু এইফালে আমি ঘৰলৈ যামগৈ এতিয়া কাৰণ নন্দন মেডিকেল খোলা আছে বাকী তেল ভৰাই আহিলোঁ তেল ভৰালে মানে যিসকলে মানে বিহপুৰীয়াত তেল ভৰাম বুলি ভাবি থাকে তেখেতসকলে প্ৰায় 9টা বজাত তেল ডিপু বন্ধ হৈ যায় 2টা তেল ডিপু গতিকে 9টা বজাৰ আগতে মানে ৰাতি যদি তেল ভৰাবলগীয়া হয় 9টা বজাৰ আগতে আহিবলৈ চেষ্টা কৰিব তেতিয়াহে মানে তেল ভৰাব পাৰিব এতিয়া 9টা বজালৈকে মই যেনে তেনে পাইছোঁ তো ৰাইজ অলৰেডি বৰষুণ পৰিলে কিনকিনাইছে অলপ অলপকৈ এতিয়া জানো ঘৰ পাওঁগৈ নাপাওঁগৈ টিটোৱে নে নিটোটো কি ঠিক নাই গতিকে আপোনালোকে চাই থাকক ঘৰ পাই বাকীখিনি ব্লগ বনাম ছবি অঁকা চব ঘৰ পাই দেখাম গতিকে বলক গৈ লওঁ এতিয়া মই চবেই ছাতি লৈ গৈ আছে আচলতে এইখন বিহপুৰীয়া আমাৰ বৰনামঘৰ ওচৰত আছোঁ এতিয়া বৰ্তমান বৰষুণটো অকণমান আহিছিলে সেইকাৰণে ৰৈ দিছিলোঁ এইফালে আমি আহি আছোঁ এইফালে মই বাইকত আহিছোঁ আৰু মইনাদা আৰু দাদাই গাড়ীত গৈছে মানে মইনাদাহঁতৰ জিউচো বন্ধ কৰি আহিছে এইফালে আৰু প্ৰাঞ্জলৰ গাড়ীতে উঠাই দিলোঁ বাকী মোৰ বজাৰ কেইটামান আছিলে সেইকাৰণে বাইকত আহিলোঁ ইমান বৰষুণ নাই এতিয়া বৰষুণ এৰিলে গতিকে আপোনালোকে চাই থাকক তো কাপোৰ কানি সলাই ল'লোঁ এতিয়া আৰু এয়া কাঁহী বাতি ধুই ল'লোঁ অলপমান কাঁহী বাতি ধুবলৈ আছিলে প্ৰাঞ্জল আৰু মই দুয়োটাই মিলি ধুলোঁ আৰু এতিয়া প্ৰাঞ্জলক থৈ আহিমগৈ আৰু আজি এয়া মায়ে ভাতৰ আয়োজন কৰি আছে কি আছে আজি মা ডিম আছে আলু দম বনাম এয়া মায়ে বনাইছে আজি ডিমৰ আঞ্জা আৰু এই প্ৰাঞ্জলে ভাত নাখায় ইয়াক মই কৈছিলোঁ ভাত খাই যাবলৈ কিন্তু ই ভাত নাখাওঁ বুলি কৈছে বোলে ই ডিম খাই বেয়া পায় ডিম আছে কাৰণে ভাত নাখায় বেলেগ হোৱাহেঁতেন খালেহেঁতেন গতিকে ইয়াক প্ৰথমে থৈ আহোঁগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আমি সোমাই গ'লোঁ প্ৰাঞ্জলহঁতৰ ঘৰৰ ফালে অৰিজিনেলি মানে ইয়াৰ ঘৰটো পূৰা দহঘৰীয়াত নপৰে য'ত মানে মিচিং গাঁও বুলি কোৱা হয় দহঘৰীয়া তাৰ গাঁও মানে ঘৰটো দহঘৰীয়াত নপৰে আমাৰ মানে দহঘৰীয়া আৰু জামুগুৰিৰ সীমাত পৰে মানে ই এতিয়া মানে অৰ্ধ মিচিং টাইপৰ মানে এনেকুৱা হয় মানে ই মানে আপোনালোকে যদি অসমীয়াত কথা পাতে মানে বহুত এনেকুৱাই অসমীয়াত কথা পাতি দিব মানুহে ই মিচিং ভাষাত কথা পাতিলেহে গম পায় ই যে মিচিং মানে ধৰিবই নোৱাৰে প্ৰাঞ্জলক থৈ আহিলোঁগৈ এইফালে আপোনালোকক দেখাই দিছোঁ পূৰা বৰষুণ দি আছে পূৰা মেহফিল বনি আছে আজি এতিয়া ছবি আঁকিম মই আৰু ভাত খোৱাই নাই এতিয়ালৈকে প্ৰথমে আপোনালোকৰ ছেটআপটো ৰেডি কৰি লৈছোঁ মই ছবি আঁকিম যেতিয়া গান চান শুনি মেলি ধুনীয়াকৈ আজি ৰাতিটো কটাম গতিকে মই পোনপ্ৰথমে ছেটআপটো ঠিক কৰি লওঁ ইয়াতে আঁকিম লাইট চাইট লগাই লওঁ এইফালে পেঞ্চিল চেঞ্চিল চব আছে এতিয়া পূৰা পোহৰ ধুনীয়া আৰু মই এয়া বেক চাইডে দেখিছে আপোনালোকে মোৰ আইতাৰ ৱাল পেইণ্টিং দেখিছে আইতাৰ ফটো আৰু চাইডত লিখা আছিলে ড্ৰিম বিগ বুলি আৰু মই ডাঙৰ সপোনবোৰ দেখি ভাল পাওঁ সেইকাৰণে লিখিছিলোঁ আৰু ড্ৰিম বিগটো ফ'ল' কৰোঁ আৰু এয়া আইতাৰ ফটো আৰু এইখনৰ ৱাল পেইণ্টিংখন আপোনালোকে যিটো ভিডিঅ' মই ইউটিউবত আপলোড কৰা আছে কেনেকৈ আঁকিছিলোঁ প্ৰচেছটো গোটেইটো দিয়া আছে আপোনালোকে চাব তো মই কামত লাগি গ'লোঁ এইখন আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এইফালে গান ধুনীয়াকৈ লগাই লৈছোঁ ছবিটো আঁকি থাকোঁ এতিয়া আৰু বাহিৰত বহুত ধুনীয়া বৰষুণ দি আছে এইটো বতৰত আচলতে শোৱা বতৰ কিন্তু মই এতিয়া উপায় নাই এইখন কমপ্লিট কৰিব লাগে সোনকালে বৰষুণ জেকে একদম ছবি আঁকিবলৈ দিয়া নাই একদম বেয়া বিচনাখনলৈ টানি আছে মানে দোকানো আছিলে যিহেতু অলপ ভাগৰো লাগিছে আৰু পূৰা টোপনি ধৰিছে মানে হামিয়াই ছবি আঁকিছোঁ গতে লাগিছে মানে আৰু ইমান কষ্ট কৰি ছবি নাআঁকো কাইলৈ যিহেতু মই ভাবিছোঁ মানে কাইলৈ আগবেলা মই দোকান নাযাওঁ দাদাক পঠিয়াই দিম প্ৰাঞ্জলৰ সৈতে সেইবাবে মই দিনত আঁকিম বাকী ভিডিঅ'খিনি কাইলৈ ৰাতিপুৱালৈ পঠাম
ভিডিঅ'খিনি ৰাতিপুৱালৈ দেখাম আপোনালোকক যি যি আঁকিছোঁ। গতিকে আপোনালোকে চাই থাকক। এতিয়া একদম ধুনীয়াকৈ শুই যাওঁগৈ, ইমান ধুনীয়া বৰষুণ এজাক আহিছে, এই বৰষুণজাকক মিছ কৰিব নোৱাৰি মানে। তো গুড মৰ্ণিং ৰাইজ, এয়া ৰাতিপুৱাই গ'ল আৰু এয়া প্ৰাঞ্জল আহিলে আমাৰ চাৰে আৰ্টিষ্টলৈ যাবলৈ। আজি এতিয়া দাদা যাব, যিহেতু মই ছবি আঁকিম অলপ সময় আৰু লাহেকৈ মই গৈ থাকিম। এনে দাদাহঁত আগতীয়াকৈ যাব খুলিবগৈ, বাকী আপোনালোকে চাই থাকক। ফাৰ্ষ্টতে পেঞ্চিলবিলাকৰ একদম মানে যিটো জোংটো একেবাৰে নাইকিয়া হৈ গৈছিলে সেইখিনি ঠিক কৰি লৈছোঁ কাটাৰ দি পিনে। মানুহজনৰ পৰ্ট্ৰেইটখন অলমষ্ট কমপ্লিট হৈছেগৈ আৰু মেইন কাম যিটো চবতছে টান কাম, মই যিটো চবতছে টান পাওঁ আৰু যিটো চবতছে কৰি বেয়া পাওঁ, সেই কামটো হৈছে এই চাৰ্টটো বনোৱা। এনেকুৱা ধৰণৰ চাৰ্ট থাকিলে কৰিবলৈ বহুত বেয়া আৰু কিন্তু কৰিবতো লাগিবই। যদি ৰিয়েলিষ্টিক কৰিবলৈ হয় তেতিয়া এনেকৈ কৰিলে ভাল লাগে, গতিকে সেইটো কৰিম এতিয়া। আৰু এটা কথা কওঁ, যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ বা প্ৰথমবাৰৰ বাবে চাইছে সেইসকলক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী মোৰ ইনষ্টাগ্ৰামত আছে মিথুৰাজ বৰা আৰ্ট বুলি, তাতো ফ'ল' কৰিব। তাত মই ৰেণ্ডম পিপল আৰ্টৰ যিটো ছিৰিজ সেইটো কৰি আছোঁ। বিভিন্ন ধৰণৰ আমাৰ চাই আৰ্টিষ্ট কেফেত চাহ খাবলৈ অহা লোকসকলক মই লৰালৰিকৈ আঁকি পিনে তেখেতক দি পিনে ৰিয়েকশ্যন ৰেকৰ্ড কৰোঁ। গতিকে সেইটো মই নতুনকৈ নতুনকৈ নহয়, যোৱা বছৰে ষ্টাৰ্ট কৰা, মই সেইটো কণ্টিনিউ কৰি গৈ আছোঁ। গতিকে আপোনালোকে চাব, মৰম দিব। বাকী এতিয়া এইখন কৰি লওঁ। মায়ে লৈ আহিছে গৰম গৰম গাখীৰ চাহ, আৰু গাখীৰ চাহ মোৰ খুবেই প্ৰিয়। আৰু যিহেতু আজি চাহ আৰ্টিষ্টত নাই, সেইকাৰণে এতিয়া একাপ চাহ খাই লওঁ। চাহ খাই পিনে আকৌ আঁকিম। ইয়াত দেখিছে চাহৰ ৰং। তো বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ, পূৰা ঠাণ্ডা, বহুত ঠাণ্ডা পৰিছে আজি। একদম বতৰটো একদম বৰষুণ দিওঁ দিওঁ হৈ আছে। চাওক পূৰা বতাহ মাৰি আছে, ফাগুনৰ বতাহ। আৰু ফাগুন মোৰ বহুত প্ৰিয়, খুবেই এইকেইদিন ষ্টেটাছ শুনি আছোঁ। কি কোৱা পোৱালদা? এয়া আমাৰ পোৱালদাই কিবা এটা কৈ দিয়ক। কি ক'বা? বতাহ কেনেকুৱা, ঠাণ্ডা কেনেকুৱা? ভাল। এইটো বতৰত কি শুব লাগে নে জুই ফুৱাব লাগে নে কি? এইটো বতৰত কাম কৰিব লাগে। সেইটোৱে আচল কথা যে কৰ্মই জীৱন। কৰ্ম নহ'লে মানে একো নাই, মানে এনেই শুই বহি খাই লাভ নাই মানে। গা পা ধুই ল'লোঁ, এতিয়া আকৌ লাগি যাওঁ কামত। আৰু যিহেতু দোকানলৈও যাব লাগিব। মানুহজন প্ৰায় হৈ গ'লগৈ, চুলিখিনি অকণমান উঠাব লাগিব চাগে। এইখনৰ পৰা চাই আঁকি আছোঁ, আৰু অকণ বনাব আছে, মিলাব আছে, সেইখিনি মিলাম। এতিয়া দোকান যামগৈ। এতিয়া প্ৰায় 1:30 বাজিব হ'ল। আৰু আপোনালোকে চাই থাকক। আজি এইটো ব্লগত মই ছবিখন কমপ্লিটকৈ দেখাম নে নেদেখাম সেইটো পাছৰ কথা, কিন্তু আপোনালোকে চাই থাকক। কেনেকুৱা হৈছে জনাব, ভিডিঅ'বিলাক কমেণ্টত জনাব। আৰু আহি পিনে আকৌ ৰাতি এইখন কৰিমহি। দোকানত অলপ কৰিবলৈ প্ৰব্লেম হয়, যিহেতু কাষ্টমাৰো আহি থাকে। তাত মানে ভালকৈ বহি ল'বলৈ, মানে টেবুলখনত যদি মই নিজেই তাত বহি পিনে আঁকি থাকোঁ তেতিয়া কাষ্টমাৰ বহিবলৈ অলপ প্ৰব্লেম হয় ন। সেইকাৰণে মানে দোকানত আঁকিবলৈ অলপ অসুবিধা হয়। বাকী ৰেণ্ডম পিপল আৰ্টবিলাক সেইবিলাক সৰু সুৰাকৈ য'ত ত'ত আঁকি দিব পাৰি, কথা নাই। সেইকেইটা ইমান প্ৰব্লেম নাই। এতিয়া দোকান যাওঁ, দোকানত প্ৰাঞ্জলহঁতে কি কৰিছে চাওঁগৈ। তো ব'লক। তো এয়া আমি ওলাই গ'লোঁ, এতিয়া দোকানলৈ ওলালোঁ। ইয়াৰ লগত দেউতাও যাব, অলপ বজাৰ আছে কৰিবলৈ। কাইলৈ আমাৰ সৰুকৈ এটা এষাৰী নাম পাতিছে। এই কি গালো জানো। এয়া আমি দোকানলৈ ওলাই গ'লোঁ, এতিয়া ওলালোঁ। এই যাওঁ, দেউতাও যাব, এয়া ওলাইছে। আমি বাইক লৈ যাম। আৰু বতৰটো বহুত ঠাণ্ডা বতৰ আজি, আৰু গতিকে এতিয়া দোকান পাই আপোনালোকক দেখাম প্ৰাঞ্জলহঁতে কি কৰি আছে চাব। তো আমি ইয়াৰ চাই আৰ্টিষ্ট পাই গ'লোহি। এতিয়া সেইফালে প্ৰাঞ্জলহঁত লাগি আছে, আৰু এতিয়া আপোনালোকে চাই থাকক। মই বাকীখিনি দেখাই যাম আপোনালোকক। এতিয়া অলপমান কাম আছে, মই বজাৰ কৰিবলৈ আছে দেউতাৰ লগত, বজাৰ কৰিম। বাকী চাই থাকক ভিডিঅ'টো। এয়া আমি এতিয়া জুই ধৰি আছোঁ ৰ'ষ্টেড চিকেনৰ কাৰণে। গতিকে ঠিকে আজি বহুত ধুনীয়া হৈ আহিছে। আমি এইখনো চাগে ইমান
তো গধূলি হৈ আহিছে এয়া প্ৰাঞ্জলে পকৰি বনাত লাগি আছে পকৰি মেৰিনেট কৰি আছে আৰু শ্যামদাই পকৰি বনাই আছে ইয়াত নিজৰ কাৰণে গৰম গৰম পকৰি গতিকে আপোনালোকে আহিব ইয়াত আমাৰ চাই আৰ্টিষ্টত পকৰি খাবলৈ আৰু ৰোষ্টেড চিকেন এইফালে ভিতৰত ৰোষ্টেড চিকেন হৈ আছে অলৰেডি পুৰিলোঁ আৰু এয়া মই বনাই আছোঁ চাহ ইয়াৰটো খাবৰ কাৰণে তো ৰাইজ দেখিছে আপোনালোকে এয়া মই ভকতৰ ড্ৰেছত আছোঁ আজি এইফালে গামোচা চুৰিয়া কুৰ্তা মানে আজি আমাৰ ঘৰত গোপিনী নাম এভাগ পাতিছে আৰু ছবিখন অলৰেডি কমপ্লিট হ'লগৈ দেই মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ছবিখন নেদেখুৱাওঁ এইখন ফ্ৰেমিং কৰাৰ পৰ্যন্ত আৰু এটা ব্লগ বনাম মানে এতিয়া এইখনত নেদেখাওঁ যিহেতু ব্লগটো বহুত দীঘল হৈ গ'ল আৰু মই এটা কাম কৰি আছোঁ আপোনালোকক দেখাইছোঁ এখন ৰেণ্ডম পিপল আৰ্টৰ মোৰ এপিছ'ড 11ৰ কাৰণে শ্বুটিং কৰি আছোঁ এইটো 11ৰ কাৰণে এইখেতক আঁকিছোঁ মই দেখাইছোঁ আমাৰ মানে নামত আজি ওচৰৰে এজন খুৰাই দেউৰী বিলনীয়া কৰে তেখেত এয়া নোমল খুৰা বুলি কয় এখেতৰ ফটো আঁকিছোঁ আপোনালোকে চাই লওক ৰেণ্ডম পিপল আৰ্ট ছিৰিজটোত পাই যাব গতিকে সেইটো চাব আপোনালোকে ইনষ্টাগ্ৰামত মই ৰিলছ হিচাপে আজি আপলোড কৰিম গধূলিৰ ভিতৰত আৰু শ্বৰ্টছত মই আপলোড কৰিম ভিডিঅ' ইউটিউবত কাইলৈ পৰহিলে এতিয়া আপোনালোকে চাই লওক মিলিছে এখন নপৰা চাই লৈছোঁ আৰু এইফালে এইজন গতিকে যিমান পাৰোঁ লৰালৰিকৈ আঁকিবলৈ চেষ্টা কৰোঁ গতিকে ইমান ৰিয়েলিষ্টিক কৰিব নোৱাৰোঁ যদিও জাষ্ট মিলাবলৈ চেষ্টা কৰোঁ আৰু ৰিয়েকশ্যনটো এতিয়া ৰেকৰ্ড কৰিমগৈ সেইটো ভিডিঅ' ইয়াত নিদিওঁ ৰেণ্ডম পিপল আৰ্ট ছিৰিজত পাই যাব গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাব আৰু ইনষ্টাগ্ৰামত মোৰ মিথুৰাজ বৰা আৰ্ট বুলি আছে সেইটো ফ'ল' কৰিব আৰু ফেচবুকত মিথুৰাজ বৰা বুলি আছে গতিকে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ